নমস্কাৰ। ৰ'ব, ভিডিঅ'টো স্কিপ নকৰিব। যদি আপোনাৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধে ভুল ধাৰণা আছে, যদি আপুনি জ্যোতিষ শাস্ত্ৰক বিশ্বাস নকৰে, যে পুৰণা কিছুমান মানিব নলগা কথাৰ ওপৰত লিখা এখন শাস্ত্ৰ বুলি ভাবে, প্ৰথম কথা, এই ক্লাছটো আপোনাৰ কাৰণে। লগত ইয়াৰ উপৰিও জ্যোতিষ শাস্ত্ৰই আপোনাৰ জীৱনত এনাৰ্জেটিকেলি কেনেকৈ প্ৰভাৱ পেলাব পাৰে, শাস্ত্ৰীয় বৈদিক জ্যোতিষ আৰু এনাৰ্জিৰ মাজত সম্পৰ্ক কি, বৈদিক জ্যোতিষ শাস্ত্ৰই কেনেকৈ চাইণ্টিফিক লজিক আৰু তাৰ ইণ্ডিকেশ্যন দিয়ে। জ্যোতিষ মানে কি কেইটামান গ্ৰহদোষৰ ভিতৰতে আবদ্ধ থাকে নেকি, নে তাৰ বাহিৰতো বহুত কিবা আমি তাৰ পৰা উলিয়াব পাৰোঁ। নিজৰ জীৱনক নতুন দৃষ্টিভংগীৰে চাবলৈ জ্যোতিষ শাস্ত্ৰই কেনেধৰণে সহায় কৰে। এই যে আমি শুনা পাওঁ কালচৰ পদোষ, চাৰে সাথী, গুৰু চণ্ডাল যোগ, বুধাদিত্য যোগ, বিভিন্ন ধৰণৰ যোগ, ভয় খোৱা বা ভাল লগা, এই যোগবিলাকে আচলতে কাম কৰে নেকি, যদি কৰে কেনেকৈ কৰে, বা এই যোগবিলাক সম্বন্ধে বৈদিক শাস্ত্ৰই কি কয় আৰু আজিৰ বৈজ্ঞানিক এনাৰ্জিয়ে তাক কেনেধৰণে ইণ্ডিকেশ্যন দিয়ে, সকলোবোৰ কথা পুংখানুপুংখভাৱে জানিবলৈ এই ক্লাছটো আপুনি এটেণ্ড কৰক। আৰু ইয়াৰ পিছত জ্যোতিষ শাস্ত্ৰক যদি আপুনি নিজৰ জীৱনৰ পেচা হিচাপে ল'ব খোজে, তাকো আপুনি শিকিব পাৰিব। মই সুভাষ ভট্টাচাৰ্য, বেচিকেলি মই এজন ইঞ্জিনিয়াৰিং প্ৰফেশ্যনেলছ। যোৱা 14 বছৰ জ্যোতিষ, বাস্তু, নিউমাৰলজি এইবিলাকৰ ওপৰত অকল বৈদিক শাস্ত্ৰ অধ্যয়ন কৰাই নহয়, তাৰ লগত বৰ্তমান ছায়েন্সৰ এনাৰ্জি ৰিলেশ্যন কি, কেনেকৈ তাক আমি কোৰিলেট কৰি এই বস্তুখিনি আমি অধ্যয়ন কৰিব পাৰোঁ, এই সম্বন্ধে ডিটেইলছ এটা টপিক এটা বনাই তাক উপস্থাপন কৰি আহিছোঁ। আৰু তাৰ মাজেৰেই বহুত ছাত্ৰক জ্যোতিষ শিক্ষা দিছোঁ, আৰু ভাল জ্যোতিষ তাৰ মাজৰ পৰা হয়তো ওলাইছে। নিজৰ জীৱনৰ গতিৰ বিষয়ে যদি আপুনি সঁচাকৈ জানিবলৈ বিচাৰে আৰু জ্যোতিষ শিকি তাক প্ৰফেশ্যন হিচাপে ল'ব খোজে, তেতিয়াহ'লে এই ক্লাছটো আপোনাৰ কাৰণে। আৰু বিভিন্ন ধৰণৰ দোষ, যোগ, আচলতে ই জ্যোতিষ শাস্ত্ৰই সেই যোগবিলাক বুজায়নে, যদি বুজায় কি ধৰণে বুজায়, এনাৰ্জেটিকেলি তাক আমাৰ ইণ্ডিকেশ্যন কেনেকৈ দিয়ে, গ্ৰহ, প্লেনেট, জ্যোতিষ, এষ্ট্ৰলজি, ভাৱ, হাউচ, এই ৱাৰ্ডবিলাক যে ৰূপান্তৰ হৈছে, এই ৰূপান্তৰ শব্দবিলাকৰ বৈদিক জ্যোতিষৰ লগত সামঞ্জস্য কিবা আছে নেকি, বিভিন্ন ধৰণৰ কথা ভিতৰলৈকে সোমাই আমি অধ্যয়ন কৰিব পাৰোঁ, বা আমি কেনেকৈ চাব পাৰোঁ, সেই বিষয়ে সম্পূৰ্ণ জ্ঞান আপুনি লাভ কৰিব। এই ক্লাছটোত যোগদান কৰক, লিংকটোত ক্লিক কৰক, গ্ৰুপটোত জইন কৰক। তাৰপিছত সেই গ্ৰুপটোত ক্লাছ সম্বন্ধে সম্পূৰ্ণ ডিটেইলছ আপডেশ্যন আপুনি পাব। নমস্কাৰ, লগ পাম ক্লাছত। ভুল নকৰিব আৰু মিছ নকৰিব, কাৰণ প্ৰথম ক্লাছটোত কোনো ধৰণৰ পইচা চাৰ্জ কৰা নহয়। তাৰপিছত প্ৰফেশ্যনেল শিকিব খুজিলে, আপুনি এজন প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ হ'ব খুজিলে, সেইটো পিছত আমি কথা পাতিম। চ' থেংক ইউ, নমস্কাৰ, লগ পাম, ভালে থাকক।